নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব সন্ধিয়াৰ প্ৰথমটো এই মুহূৰ্তত অতি ভয়ংকৰ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিন্তু আলফা স্বাধীনৰ পৰা এক বৃহৎ ঘোষণা কৰিছে আৰু আলফা স্বাধীনে যুদ্ধবিৰতি ঘোষণা কৰিছে পৰেশ বৰুৱাই সাংবাদিকলৈ পৰেশ বৰুৱাৰ বিবৃতি যোগে প্ৰকাশ কৰিছে এই তথ্য আৰু যুদ্ধবিৰতিৰ কাৰণ কি তাৰো দৰ্শাইছে কাৰণ আৰু কৰোনাৰ বাবে 3 মাহৰ যুদ্ধবিৰতি ঘোষণা কৰিছে আলফা স্বাধীনে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ 3 মাহৰ যুদ্ধবিৰতি উগ্ৰপন্থী সংগঠনটোৰ ঘোষণা কৰিছে কিয়নো আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই সংবাদ মাধ্যমলৈ এক বিবৃতি প্ৰেৰণ কৰি এই যুদ্ধবিৰতি ঘোষণা কৰিছে আজিৰ পৰা আগন্তুক 3 মাহলৈ সংগঠনটোৱে কোনো ধৰণৰ সামৰিক অভিযান নচলায় বুলি একপক্ষীয়ভাৱে ঘোষণা কৰিছে আৰু বিবৃতিটোত সংগঠনটোৱে অভিযোগ কৰে যে কৰোনাৰ সৃষ্টি পৰিৱেশ সুযোগ লৈ দুষ্ট চক্ৰে আলফা স্বাধীনৰ ভাৱমূৰ্তি কলংকিত কৰাৰ গোপন অভিসন্ধি ৰচিছে সেই সংগঠনটোৱে ঘোষণা কৰিছে 3 মাহীয়া যুদ্ধবিৰতিৰ পাছত এই মুহূৰ্তত আনতে বহুত ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো নতুন চৰকাৰৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছতেই পৰা সমগ্ৰ অসমতে বহুতো নিয়ম নীতি নিৰ্দেশে হাল সলনি কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু তাৰ লগতে এক বৃহৎ খবৰ আজিৰ পৰা প্ৰযোজ্য হ'ব কিয়নো আজিৰ পৰা যুগ্ম বাহন চলাচল অনুমতি প্ৰদান কৰিছে যি কামৰূপ জিলা কৰা আৰু গুৱাহাটী সকলো জিলাতেই আৰু সেই ইয়াত প্ৰথমতেই কৈছে যে ৰাজ্যত বাহন চলাচলৰ ক্ষেত্ৰত বলবৎ হৈছে যুগ্ম নীতি কিয়নো আজিৰ পৰা কামৰূপ জিলা তথা মহানগৰীৰ অযুগ্ম সংখ্যাৰ বাহন চলাচলৰ অনুমতি প্ৰদান কৰিছে আৰু ইয়াত বিতংভাৱে তথ্য উল্লেখ কৰি কৈছে যে 16, 18, 20, 22, 24 মে'ত চলিব যুগ্ম সংখ্যাৰ বাহন আৰু লগতে 16, 18, 20, 22, 24ত মে'ত চলিব ইতিমধ্যে যুগ্ম সংখ্যাৰ সকলো বাহন তাৰ পৰিৱৰ্তে ইতিমধ্যে ঘোষণা কৰিছে বাহনৰ নম্বৰ শেষৰ নম্বৰটো 0, 2, 4, 6, 8 থকা সংখ্যা থকা বাহনসমূহ উল্লেখিত দিনকেইটাত চলাব পাৰিব কিন্তু ইয়াৰ ওলোটাকৈ 17, 19, 21, 23, 25 মে'ত চলাব পাৰিব অযুগ্ম সংখ্যাৰ বাহন কিয়নো কৈছে বাহনৰ নম্বৰ শেষৰটো 1, 3, 5, 7, 9 সংখ্যা থকা বাহনসমূহ লৈ উল্লেখিত দিনত চলাব পাৰিব বুলি ঘোষণা কৰিছে কিন্তু ইয়াত কৈছে যে অৱশ্যে যুগ্ম নীতিৰ পৰা ৰেহাই দিয়া হৈছে জৰুৰী সেৱাৰ জড়িত বাহনসমূহক আৰু আজিৰ পৰা এই নিয়ম প্ৰযোজ্য হোৱাৰ ফলত ৰোগী স্বাস্থ্য সেৱা বেংক ATM বিদ্যুৎ বীমা সংবাদকৰ্মীসকলৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিয়নো কৈছে ৰাজ্যত পুনৰ তীব্ৰ ভূমিকম্পৰ জোকাৰণি ইতিমধ্যে তাৰ লগতে উত্তৰ পূৰ্ব আন ৰাজ্যতো ইতিমধ্যে ভূমিকম্পৰ জোকাৰণি অনুভূত হ'ব আৰু ইয়াত কৈছে ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি উত্তৰ পূৰ্বৰ ৰাজ্যতো আন ইতিমধ্যে অনুভূত হৈছে এই জোকাৰণি পুনৰ ভূমিকম্পৰ জোকাৰিছে সমগ্ৰ ৰাজ্য কিন্তু তাৰ পিছতেই ভূগৰ্ভৰ পৰা 16 কিলোমিটাৰ গভীৰত ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল বুলি ভূবিজ্ঞানীসকলে ইতিমধ্যে জানিবলৈ দিছে কিন্তু ৰিক্টাৰ স্কেলত ভূমিকম্পৰ প্ৰাবল্য আছিল 3.9 পাৰ ৰিক্টাৰ স্কেল আৰু ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰ জিলা আৰু উত্তৰ পূৰ্বৰ আন ৰাজ্যতো এই ভূমিকম্পই সমগ্ৰ অসমকে জোকাৰি গৈছে আৰু এই ভূমিকম্পৰ ফলত নগাঁও মৰিগাঁও কাৰ্বি আংলং কলিয়াবৰ হোজাই দলগাঁৱত কম্পনৰ অনুভূতি ইতিমধ্যে বেছিকৈ জোকাৰি গৈছে কিন্তু 3.9 ৰিক্টাৰ স্কেলৰ এক প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অসম জোকাৰি যোৱাৰ পিছতেই কেন্দ্ৰীয় ভূবিজ্ঞান ফালৰ পৰা ইতিমধ্যে সতৰ্কবাণী অৱলম্বন কৰিছে অসমত কিয়নো অসমৰ এটা ডাঙৰ ভূমিকম্প অহাৰ পিছত সৰু আফটাৰশ্বক অহাৰ পূৰ্ণ সম্ভাৱনা থাকে আৰু সেইলৈ আজি ৰাতিৰ ভিতৰত পুনৰ ভূমিকম্পৰ অহাৰ সম্ভাৱনা আছে বুলি ভূবিজ্ঞানীসকলে ইতিমধ্যে সদৰি কৰিছে এই মুহূৰ্তত আজিৰ দিনটোৰ ব্ৰেকিং নিউজটোৱে মুকলি হৈ আহিছে কিন্তু অৱশেষত অসম চৰকাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা কিয়নো ইয়াত কৈছে যে ৰাজ্যত ঘোষণা হ'ব লকডাউন কি ইংগিত দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয়নো ইয়াত কৈছে লকডাউনৰ সম্ভাৱনা গোটেই অসমত বৰ্তমান হোৱা নাছিল কিন্তু ডিব্ৰুগড় গুৱাহাটী তিনিচুকীয়া অহা 7 দিনৰ ভিতৰত পৰিৱেশ উন্নত নহয় তেতিয়াহ'লে ইয়াতকৈ বেছি কঠোৰ নিৰ্দেশনা কথা চিন্তা কৰিব লাগিব বুলি GMCHত উল্লেখ কৰিছে নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিয়নো বৰ্তমান অসমত সান্ধ্য আইনত 2 বজাৰ পৰা সকলো বন্ধ ইতিমধ্যে ঘোষণা কৰিছে আৰু আৰক্ষীয়ে লাঠিচাৰ্জ কৰিছে কিন্তু তাৰ পৰিৱৰ্তে 7 দিনৰ ভিতৰত যদি এই পৰিস্থিতি চলি থাকে কিন্তু অসমত লগতে এইকেইখন জিলাতো সম্পূৰ্ণ লকডাউন হ'ব বুলি ইতিমধ্যে নিশ্চিত কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে পূৰ্বৰ তুলনাত এইবাৰ ক'ভিডৰ ঘাতক ক্ষমতা বেছি বুলিও উল্লেখ কৰা হৈছে ডাবল মিউটেণ্ট ভাইৰাছত মানুহক মৃত্যুমুখত পেলোৱাৰ ক্ষমতা বেছি বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে সদৰি কৰিছে কিন্তু এই যি ডাবল মিউটেণ্ট ভাইৰাছ আহিছে এই মিউটেণ্টে মাত্ৰ 1 বা 2টা দিনৰ ভিতৰতে এজন মানুহক মৃত্যুমুখত পেলাব পাৰে কিন্তু এই ডাবল মিউটেণ্ট ভাইৰাছ অধিক শক্তিশালী আৰু এজন মানুহক মৃত্যুমুখত পেলাবলৈ মাত্ৰ 24 ঘণ্টাৰ প্ৰয়োজন হয় বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট মন্তব্য কৰিছে লগতে কৈছে ইপিনে চাহ বাগিচাৰ ক্ষেত্ৰতো নতুন নিৰ্দেশনা আজিৰ পৰা প্ৰকাশ পাব বুলি ইতিমধ্যে উল্লেখ কৰি লগতে তেওঁ কৈছে কিয়নো 13 মে'ৰ পৰা কাৰ্যকৰী হোৱা নিৰ্দেশনাত চাহ বাগানৰ সন্দৰ্ভত কোনো কথা উল্লেখ কৰা হোৱা নাছিল
যাৰ সুবিধা বুজি বহু বাগানৰ মালিকে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতো সন্ধিয়ালৈ কাম কৰিছিল শ্ৰমিকক। উল্লেখযোগ্য যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু গুৱাহাটীত চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ আৰু আচাৰ্য বৈশ্য, NHMৰ পৰিচালক সঞ্চালক লক্ষ্মণ S আৰু NHMৰ কাৰ্যবাহী সঞ্চালক মনোজ চৌধুৰী সহ অন্য কেইবাজনৰ উপস্থিত থাকি এই বৈঠকত অনুষ্ঠিত হয়। আৰু এই বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে কৈছে যে কণ্টেইনমেণ্ট জোনৰ ভিতৰত থকা দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকক 2,000 টকাৰ খাদ্য সামগ্ৰী যোগান ধৰা হ'ব। লগতে ক'ভিডৰ আক্ৰান্ত হোৱা 50ৰ উৰ্ধৰ ব্যক্তিৰ 17 মে'ৰ পৰা আকৌ হস্পিটেলত থকাটো বাধ্যতামূলক হ'ব। 17 মে'ৰ লগত আৰু পৰাই গুৱাহাটীত প্ৰতিদিনে 2 লাখ আৰু তাৰ লগতে টেষ্ট ইতিমধ্যে কৰোৱাৰ হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে। আৰু GMCৰ পৰা পাৰ্কিঙত 200টা আৰু ICU নিৰ্মাণ কৰা হ'ব বুলিও ইতিমধ্যে সদৰি কৰে। ইপিনে অসমত বৰ্তমান বহু পৰিমাণে অক্সিজেনৰ মজুত থকা বুলিও দাবী কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ বাহিৰেও প্ৰতিদিনে অসমক 25 মেট্ৰিক টনকৈ অক্সিজেন কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰি আছে বুলিও উল্লেখ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিয়নো ইয়াত কৈছে যে ডিগবৈ টিৰাঙত বিস্ফোৰণৰ নিহত হৈছিল, কিয়নো ইতিমধ্যে বোমা বিস্ফোৰণ সংঘটিত হৈছিল ডিগবৈত। আৰু তাৰপিছতে ইতিমধ্যে নিহতৰ আত্মীয়লৈ 5 লাখ টকাৰ সাহায্য প্ৰদান কৰিছে। ঘটনাস্থলীত ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মা নিজেই উপস্থিত হৈছেগৈ, কিয়নো এক বৃহৎ ঘটনা সংঘটিত হৈছে বোমা বিস্ফোৰণৰ। আৰু এই ঘটনাস্থলীত হিমন্ত বিশ্ব শৰ্মা আজি উপস্থিত হয়। নিহতৰ পৰিয়ালক সাক্ষাৎ কৰি জনালে সমবেদন। আৰু ইয়াত কৈছে ডিগবৈ টিংৰাইত গ্ৰেনেডৰ বিস্ফোৰণেও নিহত হৈছে আত্মীয়লৈ 5 লাখ টকাৰ সাহায্য ঘোষণা ৰাজ্য চৰকাৰৰ। আজি ঘটনাস্থলী পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। আৰু মন্ত্ৰী সঞ্জয় কিষাণ আৰু নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ সৈতে বিস্ফোৰণৰ স্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই ঘটনাৰ সৈতে যিয়ে জড়িত আছে তেওঁলোকক তদন্ত কৰি অতি শীঘ্ৰেই কৰায়ত্ব কৰাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী শৰ্মাই। আৰু সংবাদ মাধ্যমৰ আগত শৰ্মাই কৈছে যে দোষী সকলো আইনমতে শাস্তি পাবই ইতিমধ্যে নিশ্চিত হৈ পৰিছে। কিন্তু তাৰ লগতে মুখ্যমন্ত্ৰীয়ে ঘটনাটোত নিহত সুৰজিৎ তালুকদাৰৰ পিতৃ মাতৃকো সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰিছে। আনহাতে ডিব্ৰুগড়ত চিকিৎসালয়ত চিকিৎসাধীন আন 2জনৰ চিকিৎসাৰ দায়িত্বও চৰকাৰে গ্ৰহণ কৰিব বুলিও ঘোষণা কৰিছে। কিন্তু পৰিস্থিতি বুজ লৈ সকলো শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী শৰ্মাই। আনহাতে আলফা স্বাধীনে অপহৰণ কৰা ONGC কৰ্মী ৰিতুল শইকীয়া বৰ্তমান ম্যানমাৰত আছে বুলিও জনাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। চৰকাৰৰ হাতত এই তথ্য আছে বুলিও মন্তব্য কৰি শৰ্মাই কৈছে যে ৰিতুল শইকীয়াক ঘূৰাই অনাৰ বাবে চৰকাৰে সকলো প্ৰকাৰ চেষ্টা কৰি আছে। কিন্তু ইয়াত কৈছে উল্লেখযোগ্য যে শুক্ৰবাৰৰ টিংৰাই বিস্ফোৰণৰ দায়িত্ব অস্বীকাৰ কৰিছে আলফা স্বাধীনে। এই ঘটনাৰ পিছতে আজিৰ পৰা 3 মাহৰ বাবে সংগঠনটোৱে যুদ্ধবিৰতি ঘোষণা কৰাৰ পাছতে এই মুহূৰ্তত আনহাতে বহুতে ডাঙৰ খবৰ মুকলি হৈ আহিছে, কিন্তু নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ অভিনন্দন জ্ঞাপন কৰিছে। কিয়নো হাছিনাই ক'লে যে বাংলাদেশৰ উন্নয়নৰ অংশীদাৰী হওক সমগ্ৰ অসমৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অভিনন্দন বিদেশৰ ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰীৰ পৰাও। কিয়নো চুবুৰীয়া বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই পত্ৰযোগে অভিনন্দন জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বৃহস্পতিবাৰে গুৱাহাটী বাংলাদেশৰ সহকাৰী উচ্চ আয়ুক্তৰ শৰ্মাক সাক্ষাৎ কৰি প্ৰধানমন্ত্ৰী পত্ৰখন প্ৰদান কৰিছে। আৰু শৰ্মাৰ নেতৃত্ব অসমৰ বহু ভাষিক আৰু বহু ধাৰ্মিক আৰু বহু জনগোষ্ঠীৰ সমাজখনক ভিন্নতাৰ মাজেৰে উন্নয়নৰ দিশে ধাৰ্মমান হোৱাৰ আশা ব্যক্ত কৰিছে শ্বেখ হাছিনাই। পত্ৰৰ এটা প্ৰতিলিপি নিউজ 18ৰ হাতত ইতিমধ্যে প্ৰকাশ কৰিছিল। কিন্তু ভাৰত আৰু বাংলাদেশৰ সম্বন্ধত অসমে এক বিশেষ স্থান দখল কৰে বুলি অভিনন্দন পত্ৰত উল্লেখ কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে। যিহেতু বাংলাদেশৰ মাধ্যম উপাৰ্জনৰ দেশ, মিডল ইনকাম কাউণ্ট্ৰি হোৱাৰ দেশত গতি কৰিছে, সেয়েহে আমি অসমক আমাৰ দেশত সামাজিক উন্নয়নৰ আৰু অৰ্থনৈতিক গতিশীলতাৰ অংশীদাৰী হ'বলৈ আহ্বান জনাইছোঁ। বাংলাদেশৰ পূৰ্বৰ যোগাযোগ ব্যৱস্থা সুদীৰ্ঘ কৰাৰ ক্ষেত্ৰতো বাংলাদেশৰ দায়বদ্ধ হ'ব বুলি উল্লেখ কৰিছে পত্ৰখনত বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকী। তাৰপিছতে পত্ৰখনৰ যোগেদি COVID-19 মহামাৰীৰ বিৰুদ্ধে যুঁজ দি থকা অসম তথা ভাৰতৰ জনতাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী হাছিনাই। ভাৰতৰ এই যুঁজত সকলো ধৰণৰ সহায় আগবঢ়োৱা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে শ্বেখ হাছিনাই। আৰু হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল টুইটাৰত এইদৰে প্ৰকাশ পাইছে, আই হাইলি ভেলু দ্য গ্ৰেচিয়াছ গুড উইচেছ ফ্ৰম হন PM Sheikh Hasina. Assam is committed of the pursuit of version of hon PM Sri Narendra Modi ji. আৰু এর কাছে মুখ্যমন্ত্ৰী শৰ্মাই টুইটাৰ যোগে